মিলাই দিলে হৈ গ'ল কৰিলে দেখিছেনে নাই চব পিঠা বনাই পেলালে আমলা দুটা আমলা তিনটা আমলাই মানে হাত ভৰাই দিব আপোনাৰ যিহেতু ভিডিঅ'টো ঈদৰ দিনাখনে যাব সেইকাৰণে আপোনালোকক ঈদৰ দিনাখনে কৈছোঁ ঈদ মুবাৰক আপোনালোকৰ যাতে দিনটো ভালে কুশলে যায় তাকে আশা কৰোঁ গাইজ আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছোঁ নতুন ব্লগলৈ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আজি হৈছে ঈদৰ আগদিনাখন আগদিনা আৰু ইফালে তেওঁ এইমাত্ৰ মোৰ কাৰণে বস্তু এটা আনিছিলে এইটো সৰু হ'ল সেইকাৰণে মই আকৌ সেই তেওঁ চেঞ্জ কৰিবলৈ কৈছে নাই ঘূৰাই নিদিব নহ'লে সেইকাৰণে কৈছে আৰু এইফালে আনিছে বজাৰ ডিছপাত আনিছে কাইলৈ মানে আলহী আহিব আমাৰ ঘৰলৈ সেইকাৰণে এভৰিডে দুটা মানে অলপমান হেৰি ৰাখি আনিছে মই ফ্ৰিজত থৈ দিলোঁ আৰু এইফালে এইটো কি আনিছে কি বস্তু এইটো বিৰিয়ানী ফুল বাজি হ'ব আদা নহৰু পেষ্ট সৰু এটা ডাঙৰ এটা আমাৰ ঘৰত আছেই মানে সেইকাৰণে সৰু এটা আনিছে গোটেইখন মানে হেৰি পাই উঠালে আৰু এইফালে আনিছে মিৰ্চিৰ খুৰমা কি বুলি কয় এইটো নাম চেৱৈ দৈ যিহেতু মোৰ বহুত বেছি প্ৰয়োজন আমলা দুটা আমলা তিনিটা আমলাই মানে হাত ভৰাই দিব আপোনাৰ কিমান ডাঙৰ হৈ ভাবক কেতিয়াবা বা যি হওক কেতিয়া এটা খামেই মই চাৰিটাহে উঠিছে মাত্ৰ সেই চাৰিটাহে আনিছে আমলা এই চাউল এইফালে ইয়াত তেওঁ আদিবাসী অইল ইনি কাম কৰিবলৈ আনে এইবোৰ চামুৰো এইফালে গৰম মছলা পেকেট এইফালে অদনিল মানে আননেচেচেৰী এইফালে হালধি জলকীয়া গুড়ি পিঁয়াজ এয়া তেওঁ উলিয়াব আৰু আহি মই এতিয়া লাহে লাহেকৈ উলিয়াই দিম কিন্তু এটা এইটো খাই লওঁ আমলা দিনটো মানে এটা দিনত এটাকৈ আগতে লৈ আছিলোঁ কিন্তু এসপ্তাহমান হ'ল শেষ হোৱা কিন্তু যিহেতু তেওঁ শুক্ৰবাৰে মানে বজাৰখনতহে পায় নহ'লে ৰত্নদ্বীপত পায় আৰু কিন্তু ৰত্নদ্বীপত বস্তুটো কমকৈ আহে কিন্তু বজাৰখনৰ পৰা নিলে অলপমান বেছিকৈ আহে আৰু কিন্তু বজাৰখন যাবলৈও এতিয়া মানে শুক্ৰবাৰেও তেওঁ যে ডিউটি থাকে 4টাৰ পৰা সেইকাৰণে যাব নোৱাৰে যিহেতু পিছবেলা বহে অকণমান ক'লা নিমখ মই দি দিছোঁ এইখিনিকে সোৱাদ লওঁ টাইমো যে কেনেকৈ যায় নহয় নামাজ পঢ়িবলৈও হৈয়ে যাবগৈ ভিডিঅ' চাই আছিলোঁ ভিডিঅ' মানে দিনত ৰাতিপুৱা মানতে চাইছিলোঁ আজিকালি ৰিলছবোৰতো ওলাই থাকে তাত খাজা বনোৱা দেখিলোঁ এতিয়া খাজা বনোৱা দেখি মোৰ খাবলৈ মন গৈছে নহয় এনেকুৱা সময়তে মোৰ বেয়া লাগে আচলতে ঘৰলৈ মোৰ এনেকুৱা সময়তহে মনত পৰে যে যেতিয়া মোৰ কিবা এটা খাবলৈ মন যায় আৰু মই নিজে যেতিয়া বনাবলগীয়া হয় এতিয়া চাওক এই বস্তুটো আৰু মতা মানুহটোৱেতো বনাই দিব নোৱাৰে ন কাৰণ ময়ো সেই ভিডিঅ' চাই বনাইছোঁ তেওঁ সেই ভিডিঅ' চাই বনাব লাগিব আৰু তেওঁৰ ইমান বেছি এক্সপিৰিয়েঞ্চ নাই আৰু ৰাতিলৈ ডিউটি আছে আৰু অহা কাইলৈ তেওঁ ৰাতিপুৱা আলহী আমাৰ মাতিছোঁ মইতো অকলে বনোৱা সিজোৱা কৰিব নোৱাৰিম তাৰ কাৰণে তেওঁৱে বেছিকৈ কৰিব লাগিব এনেও আলহী আহিলে তেওঁ বেছিকৈ কৰি দিয়ে সেইটো আৰু দেখিছেই যাৰ কাৰণে মই নিজে বনালোঁ আৰু সেই তেতিয়াই মানে মোৰ মানে এই বস্তুটো অকণমান দুখ এটা লাগে আৰু যে ঘৰলৈ মনত পৰা এইটো স্বভাৱ নোহোৱা নহয় বাৰু কিন্তু সেয়াই আৰু মানে বস্তু এটা মন গৈছে আৰু মই খাব যেতিয়া নোৱাৰোঁ যেতিয়া নিজে কৰি খাবলগীয়া হয় তেতিয়াহে মানে অলপ দিগদাৰ হয় বিশেষকৈ ক্ৰেভিংছৰ ক্ষেত্ৰত বাকী ভাত ৰন্ধা এইবোৰ বাৰু থাকেই সেইটো বাৰু মই পাৰোঁ বাৰু কাৰণ সেইটো মোৰ আগতীয়াকৈ মোৰ মনটো প্ৰিপেয়াৰ হৈ থাকে কিন্তু এইবোৰ বস্তু হঠাৎ হয় ন ক্ৰেভিংছটো এইটোৱে মানে অলপমান দুখ লাগে মোৰ বাৰু ঠিক আছে মই একদম চফ্ট ডো এটা বনাই ল'লোঁ ময়দা ল'লোঁ তাত মই প্ৰায় 3 চামুচমান মানে ৰিফাইন নহ'লে আপোনালোকে মই ঘিয়ে দিছোঁ তাৰপিছতে মই পানী জোখত দি পেলাই ডো এটা বনাই ল'লোঁ এতিয়া চাচনিৰ কাৰণে প্ৰায় একাপমান মানে চেনি দিছোঁ তাৰপিছত একাপমানতকৈ অকণমান বেছি মই পানী দিছোঁ তাৰপিছতে মই ইলাইচি এটা দিছোঁ এতিয়া ডোটো 5 মিনিটমান ৰেষ্ট দি এতিয়া মই 3টা মানে চফ্ট এনেকুৱা লাডু কৰিম তাৰপিছতে ৰুটি নিচিনা লাডু কৰি এতিয়া মই 3খন ৰুটি পুৰা পাতলকৈ বেলিবলৈ চেষ্টা কৰিম এনেকৈ মানে খাজা বনাই আৰু ময়ো প্ৰথমবাৰ ট্ৰাই কৰিছোঁ কেনেকুৱা হয় কেনেকুৱা নহয় সেইটোৰ পিছৰ কথা ইফালে মই চাচনিখিনিও চাই আছোঁ আছে আৰু সময় লাগিব সেইকাৰণে
এফালে মই ৰুটিখিনিও লগালগে কৰি গৈছোঁ কাৰণ ইমানেই মানে খাবলৈ মন গৈছে এতিয়া ছেকেণ্ডটো ৰৈ থাকিবলৈ মই নোৱাৰোঁ মানে তেনেকুৱা হৈছে আজিকালি ইউটিউবত ওলায়ে মোৰ বেছি ইটো যি দেখো তাকে খাবলৈ মন যায় সব বস্তু নহয় যিটো বস্তু মানে মোৰ ব্ৰেইনে কয় যে এইটো মই বনাব পাৰিমচোন ভিডিঅ'ত চাই পেলাই বনাব পাৰিম সেইটো বেছিকৈ ক্ৰেভিংছ হয় এনেই ধৰি লওক কিছুমান বস্তু সেইটো সব বস্তুৱে ক্ৰেভিংছ নহয় বাৰু যিটো বস্তু ঘৰত এভেইলেবল আছে সেইটোৰহে মানে মোৰ ক্ৰেভিংছটো হয় তেনেধৰণে মই ৰুটিকেইখন বেলি লৈ তাতে অকণমান মানে ঘি দি দিছোঁ তাতে অকণমান মই আটা মানে ময়দা অকণমান এনেকৈ ছটিয়াই দিছোঁ তাৰপিছতে এতিয়া এখনৰ ওপৰত এখনকৈ দি তিনিওখন এনেকৈ দি দিম একেবাৰে লাষ্টৰখনত এতিয়াহে লগাই দিম তাৰপিছত তেনেকৈ দি এনেকৈ মই দুইফালৰ এনেকৈ একফালৰ পৰা এনেকৈ ৰাউণ্ড কৰিবলৈ চেষ্টা কৰিম চাই থাকিব আৰু যিহেতু প্ৰথম বনাম কিন্তু খাই পেলাই মই যিহেতু অলৰেডি খালোঁ খাই ভয় কৰি আছোঁ তাৰ মই সোৱাদটো ক'বই পাৰিম মানে কি হৈছে বহুত বেছি টেষ্টি হৈছে কিন্তু এইখিনিতে মই এটা ভুলটো কৰি দিম চাওক মই কি কৰি দিলোঁ জানেনে এনেকৈ মই এই বস্তুটো মই কি কৰিলোঁ বেলি দিলোঁ এই বেলি দিয়াটোৱে ভুল আছিলে কেৱল ছাইডকেইটা এনেকৈ অকণমান হেঁচি দিলেও আপোনাৰ ধুনীয়াকৈ ফুলিলেহেঁতেন কিন্তু মই কি কৰিলোঁ পূৰা বেলি দিলোঁ ন একদম মানে যিমানে আপুনি চেষ্টা নকৰক কিয় মানে ফুলিবলৈ চেষ্টা মানে অকণমান অসুবিধা পালে সেইটোৱে মোৰ ভুল হ'ল সেইকাৰণে মই যদি আপোনালোকে এইটো ৰেচিপি চাই চেষ্টা কৰিব পাৰে নহ'লে ইউটিউবত আজিকালি বহুত বেছি এভেইলেবল থাকে আপোনালোকে ইচ্ছা কৰিব পাৰে অকণমান ৰিফাইন মই একদম কম তেলত গৰমাই লৈ এইখিনি এতিয়া মই মানে পূৰা মই ফ্ৰাই কৰি আছোঁ একদম কম জুইত আৰু এইফালে এয়া চাটনিখিনি লগালগ দি দিছোঁ উফ কেনেকুৱা মানে একদম ধুনীয়া একদম গৰম মানে চেনি পানীখিনিতে দি দিব লাগিছিলে মানে লাগে কাৰণে মই অকণমান গৰম কৰি লৈ পেলাই দি দিছোঁ আৰু প্ৰথম ট্ৰাই কৰিছোঁ যিহেতু বহুত গৰম হৈ আছে যাৰ কাৰণে মানে উপায় নাই এইফালে এতিয়া ফ্ৰাই কৰি আছোঁ খাই দিলোঁ এটা কিন্তু ভাল লাগিছে খাই এইটো 2 নম্বৰ আৰু অল টোটেল 3টা খাইছোঁ ইমানে মন গৈ আছিলে খাই দিলোঁ বনাইছিলোঁ প্ৰায় 8টামান কিন্তু বাকীকেইটা শেষত মানে ঈদ নাপালেগৈ ঈদলৈ থ'ম বুলি ভাবিছিলোঁ 2-এটা ৰাতিপুৱা বোলো খাম ঈদ নাপালে বাকী যিকেইটা আছিলে গোটেইকেইটা এওঁ খাই পেলালে মানে এইকেইটাটো এইটো ভিডিঅ'টো লৈ মই পিছত ভইচ অভাৰ কৰি আছোঁ ন তেওঁ ৰাতি খাই পেলালে বাৰু এতিয়া মোৰ নামাজ পঢ়িবলৈ আছে এইফালে মই কোৰাণ শ্বৰীফ পঢ়ি আছোঁ কাৰণ কোৰাণ শ্বৰীফ মানে দিনটোত পঢ়িবলগীয়া হয় গাইজ এইফালে আমি হিন্দী আনিছোঁ চাওক বা এইখন চাহে জেং পিঠা নিচিনা লগা নাই এখন কিমান লৈছে হা সুধা 270 টকা বোলে এইকেইটা দামো লৈ ইনক্লুডিং এইকেইটা তথাপিতো বেছি লোৱা নাই নে 270 মাই এখনত কিমান লৈছে ই চাহ এইখন কি আনিলানো চি কথা কেনেকুৱা লাগিছে এইখন এখনো ভাল লগা নাই চাওকচোন কেনেকুৱা লাগিছে তৰা একে গোটেইখন জেং পিঠা লাগিছে এতিয়া আমি এখন লগাম মানে ৰাতি 9-10টা বজালৈ তেওঁ ডিউটি যাব এঘণ্টামানতে হৈ যাব চাগে এইখিনি এয়া হাতখন সেইবোৰ চব আলহামদুলিল্লাহ মোতকৈ চাইজে ডাঙৰ কেনেকৈ লগাই নালাগে যোৱা হ'ব আহাচোন আহা এইফালে লগাই দিয়ে সেইটো হেল্পিং লাগিব মানে অকণমান कोई रोके जितना भी मुझको समझाए मैं ना सुनूंगी আঙুলি কেইটা দেখোন সোঁহাত নে বাওঁ হাত চোৱাচোন এখন ওপৰত নগ'ল মই ওপৰত নলগালোহেঁতেন ভাবিছিলোঁ
যিহেতু মই মানে ডিজাইন ইমানো মানে নাজানো আৰু যেতিয়া মই বিয়া হোৱা নাছিলোঁ তেতিয়াও মোৰ এইবোৰ বস্তুৰ প্ৰতি ইণ্টাৰেষ্ট নাছিলে বিয়া হোৱাৰ আগত যাৰ ইণ্টাৰেষ্ট থাকে তেওঁলোকে কিন্তু শিকি যায় কিহৰ কাৰণে শিকি যোৱাৰ কাৰণটো হ'ল কাৰণ বিয়াৰ আগত বহুত সময় থাকে ন এইবোৰ কৰিবৰ কাৰণে এতিয়া এইকাৰণে ষ্টিকাৰকে লগাম আৰু গাইজ কাটি পেলালোঁ কাটি পেলাই এনেকৈ লগাইছোঁ তেতিয়াহে কিজানি হয় এইটো মানে প্ৰথমতে দিগদাৰ পাইছোঁ লগাবলৈ মই মানে এনেই দেখিছোঁ আৰু দেই প্ৰেগনেঞ্চিত এনেধৰণে বহুতে কয় আৰু নাপায় বুলি আৰু ইনফেক্ট মোৰ বাকো মানা কৰিছিলে এনেধৰণে মানে মই গম পাওঁ আৰু যে মানা কৰে তাৰপিছতে মই এনেকৈ হাদিছত চালোঁ যে আছেনে নাই মানে মোবাইলতে মাৰি আছে আচলতে আপোনাক চব কাম কৰিবলৈ দিছে আৰু লগতে মানে মেহেন্দিটো একো নহয় মানে মেহেন্দিটো আচলতে কিহৰ কাৰণে যদি চাইণ্টিফিক মানে চাবলৈ যায় তেতিয়াহ'লে মানে কি বেবীটো ঠাণ্ডা বহিব বুলি এনেধৰণে কয় আৰু কিন্তু মই মাত্ৰ 15 মিনিট ৰাখিছোঁ তে একোতো ঠাণ্ডা বহাৰ কোনো প্ৰশ্নই নাহে বেছি ঠাণ্ডাও নাই লগা কাৰণ মোৰ যি গৰম বাঢ়িছে গৰমো লাগে ন এতিয়া এনেকুৱা সময়ত সেইকাৰণে মানে মই লগাই দিলোঁ এইটো কেনেকুৱা কৰিলোঁ বাৰু জনাবচোন দেই এক ছেকেণ্ডো ৰৈ নাথাকে পৰিয়ে যায় মানে কিহৰ কাৰণে ৰাতি 10টা 11টাৰ পৰা তেওঁ ডিউটি আছে আকৌ কাইলৈ ৰাতিপুৱা আহি পেলাই সেই লাগা কৰা কৰিব লাগিব আকৌ ৰাতিলৈ ডিউটি আছে মানুহটো কাইলৈ ৰেষ্ট নাই কিন্তু মোৰ এনেকৈ লগাই থাকোঁতে ডিঙিটো যিহে বিষাইছে মই লগাব পৰা নাই সেইকাৰণে এতিয়া তেওঁকে মই ক'ম আৰু লগাই দিব মই জাষ্ট ওপৰৰ যিকেইটা পইণ্ট খালী হৈ আছে সেইকেইটাতহে লগাই দিছোঁ নহ'লে বিয়পি যোৱাৰ সম্ভাৱনাটো থাকিব পাৰে আৰু যিহেতু ইয়াৰ 2-3বাৰ মই এনেকৈ ডাঙৰতে ইয়াৰ আঠা মেইন যিটো আঠা সেইটো গুচি গ'লি নে প্ৰথমবাৰ বহুত বেছি মানে একদম দেখাই নাই মানে প্ৰথমবাৰ বহুত বেছি আঠাটো হেৰি বহুতখিনি গুচি গ'ল ন এতিয়া বাৰে বাৰে উঠো ডাঙৰ কৰা কৰোঁ সেইকাৰণে মই যিকেইটা খালী আছে সেইকেইটাতহে লগাইছোঁ অভাৰকৈ দিয়া নাই মিলাই দিলে হৈ গ'ল এইটো কেমেৰাটো দিয়াচোন অকণ দেখাও কেনেকৈ আহিছে দেখাও দিয়াচোন মেহেন্দি আঁকিছে এইখিনি চাক মাজৰখিনি কি কৰিলে দেখিছে নাই চব পিঠা বনাই পেলালে বিয়পিয়ে যাব আজি চাবচোন এখন কি হ'ব তাতে এইখিনি এতিয়া এৰাই দিওঁ বুলি ভাবিছোঁ কাৰণ ঈদৰ কাপোৰ যে চিলাবলৈ দিয়া হৈছিলে মানে ঈদৰ কাপোৰ নহয় আৰু আনাটো দিন হ'ল কিন্তু চিলাবলৈ দিয়া হৈছিলে সেইখিনি এতিয়া মানে লগাই থাকিলে দিগদাৰ হ'ব এতিয়া এবাৰ পিন্ধি কৰি চাব লাগিব সেইকাৰণে এৰাই দিওঁ আৰু শুকাইছেও অলপ দেখা যাওক আৰু কি হয় আপোনালোকক কালাৰ চালাৰ পিছতহে দেখাম আৰু ধুনীয়াকৈ লাগিছিলে চাওকচোন অধৈৰ্যৰ প্ৰাণী যে কাপোৰ পিন্ধি চাবলৈ একদম হেৰুৱাই দিলোঁ এতিয়াহে মানে ভাবিছোঁ সেইকাৰণে এতিয়া যিকণ লাগি আছে সেইকণ এনেকৈয়ে থাকক এতিয়া এওঁ চাব এইখিনি মানে তেওঁ লগাই দিছিলে চাব দেই তেওঁ ক'ব মোৰ কামটোৱে ভাল হ'ল এইটো চোৱা তুমি কিয় এৰুৱাই দিবলৈ ক'লা বাৰু মই এৰুৱাই নি অকণ ৰ'লোহেঁতেন নহয় কিবা অধৈৰ্য দিয়া তোমাৰ অধৈৰ্য মই অকণ চেষ্টা কৰিলোহেঁতেন এতিয়া কালাৰটো অকণমানহে হ'ব যিয়ে হওক আমাৰ নিচিনা মানুহৰ কাৰণে এইটো এটা ফাইন মানে এটা হেৰি আৰু নেজানিলেও আপুনি ধুনীয়াকৈ এনজয় কৰিব পাৰে কিন্তু এইটো আঙুলিত নেলাগিল বাৰু লাগিছে কিন্তু মই বহুত তলত লগালোঁ মানে এইখিনি জেগা থাকি গ'ল বাৰু হ'ব এনেকৈয়ে থাকক মানে মোৰ কাপোৰ আহিছে যে
এইখিনি আকৌ পিন্ধি চাইহে গম পাম ন। এতিয়া ষ্টিকাৰটোৰ কথা আগৰ পৰা কৈ দিছোঁ, এয়া প্ৰায় 1 ঘণ্টা 2 ঘণ্টাৰ পিছত সেয়া মোৰ কালাৰটো নধৰিলে। কৈছোঁৱে যে মই প্ৰায় 15 মিনিটমানহে ৰাখিছিলোঁ, কিন্তু ভাবিছিলোঁ হ'ব চাগে, কিন্তু নহ'ল, যিহেতু 1 ঘণ্টাটো ৰাখিবই লাগিব। আৰু এইফালে একদম ৰাতি প্ৰায় 1:30 বাজিছে। এতিয়া আহিছোঁ মই মানে মোৰ ড্ৰাই ফ্ৰুটছ ভিজাবলৈ, মই ভিজাবলৈ একেবাৰে পাহৰি গ'লোঁ, সেইকাৰণে এইফালে ভিজাই আছোঁ। লগতে আজিৰ ব্লগটো এনেকৈ শেষ কৰোঁ বুলি ভাবিছোঁ। কেনে পালে বাৰু তলত কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, ব্লগটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই গাইজ।